Hello guys, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল। ৰাজধানী থিয়েটাৰ আৰু নন্দিনী কাশ্যপ। ৰাজধানী থিয়েটাৰ আৰু নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপৰ কি হ'ল আৰু ৰাজধানী থিয়েটাৰৰ কি হ'ল? এই বিতং তথ্য মই আপোনালোকৰ আগত লৈ আহিছোঁ, আপোনালোকে ভিডিঅ' চাব। আৰু যিসকলে আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব, তাৰপিছত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আহক গাইজ, নন্দিনী কাশ্যপ আৰু ৰাজধানী থিয়েটাৰ দুইটাৰ মাজত কি হ'ল আমি সম্পূৰ্ণ ভিডিঅ'টো চাম। ৰাইজৰ মাজলৈ যাব নোৱাৰো। বৰ্তমান আমি ঠিক কৰিছো দেৱশ্ৰী দাস বুলি। মই বৰ্তমান উপস্থিত আছো ৰাজধানী থিয়েটাৰৰ আখৰা গৃহত আৰু যোৱা কেইবাদিন ধৰি এইখন থিয়েটাৰে যথেষ্ট চৰ্চা লাভ কৰিছে। বিশেষকৈ এই থিয়েটাৰৰ কাৰণে চুক্তিবদ্ধ হৈছিলে নন্দিনী কাশ্যপ, আৰু নন্দিনী কাশ্যপৰ যি ঘটনা সংঘটিত হৈ গ'ল আৰু তাৰ পিছতে এই থিয়েটাৰখনে ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছে। আৰু এই ৰাজধানী থিয়েটাৰৰ যিগৰাকী প্ৰযোজক তেখেত মোৰ সৈতে আছে, মই তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম। হয়, প্ৰথমতে মই যিটো ল'ৰা ঢুকাইছে চামুউল হক, তেখেতলৈ মই আমাৰ ৰাজধানী পৰিয়ালৰ পৰা আমি সকলো সমবেদনা জনাইছো। খুব দুৰ্ঘটনাটো খুব বেয়া লগা এটা দুৰ্ঘটনা হ'ল, আৰু তাৰ লগত জড়িত হৈছে আমাৰ নন্দিনী কাশ্যপ, যাৰ লগত আমি যোৱা এই বছৰটো আমি চুক্তিবদ্ধ হৈছিলো। আমি কিন্তু এইটো যিটো ৰাইজৰ ডিচিশ্যন আছিলে যে তেওঁৰ ভুলটোক ৰাইজে মানি ল'ব পৰা নাই, আৰু মানি লোৱা হয়তো নহ'বও। সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা আমি ৰাজধানী থিয়েটাৰে নন্দিনী কাশ্যপক আমাৰ 25-26 নাট্যবৰ্ষৰ যিটো আমি বাতিল কৰিছো। তেওঁ আৰু যিহেতু নন্দিনী এগৰাকী গ্লেমাৰ আৰ্টিষ্ট আছিলে, আৰু তেওঁক লৈ আপোনাৰ বিশেষকৈ এই থিয়েটাৰখন বিভিন্ন অসমৰ যিহেতু দৰ্শকে সদাশয় দৰ্শকে, বিশেষকৈ নাট্যমূৰ্তি দৰ্শকে আপোনালোকক আমন্ত্ৰণ জনাইছিলে, গতিকে যিহেতু নন্দিনী নাই, আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি? হয়, প্ৰথম কথা হ'ল আমি নন্দিনীক অকলে লৈ পেলাই আমি নাট্য দলটো যাবলৈ ওলোৱা নাছিলো। আমাৰ এটা বৃহৎ দল আছে, আমাৰ বাকীখিনি আৰু আমাৰ আৰ্টিষ্ট যেনেকে প্ৰাঞ্জনা দত্ত, ৰাগ ঐনিত্যম, ঋষভ শৰ্মা, পাপৰি মণিব, যিটো বেহাৰবাৰী মণিব, পাপৰি আছে, জুনজুন বৰা আছে, সাজু আহমেদ আছে, হেমাংগ ৰাজ আছে, আৰু তেনেকৈ আমাৰ আৰু আছে। আমি গোটেই এটা বৃহৎ দল যাবলৈ ওলাইছিলো। আমি অকল নন্দিনী কাশ্যপক লৈ নহয়, গোটেই অসমবাসীৰ পৰা আমাৰ এতিয়া বৰ্তমান আমাৰ যিখিনি আহ্বায়ক কমিটি, তেখেতসকলৰ পৰাও আমি কথা পাতিছো বহুতখিনিৰ লগত। সকলো এটাই দিছে যে ৰাইজেই ৰজা। আমাৰ ফালৰ পৰা সেইটো ৰাইজক আমি ঊৰ্ধত ৰাখি পেলাই আমি সিদ্ধান্ত লৈছো যে আমি নন্দিনীক আমি আমাৰ চুক্তিৰ পৰা বাতিল কৰিম, আৰু আমি নন্দিনীৰ জেগাত যাক আনিম, যে নন্দিনীতকে আমি কম মানুহ তেওঁৰ ঊৰ্ধতে আমি আনিবলৈ লৈছো। ইতিমধ্যে ঠিক হ'ল নেকি আৰ্টিষ্ট? হয়, আমাৰ বৰ্তমান আমি ঠিক কৰিছো দেৱশ্ৰী দাস বুলি। হয়, তেখেত তেওঁ আগতে আছে, বহুত কেইটাতে আছে। যোৱা বছৰ তেওঁ বৃন্দাবনত আছিলে, তাৰ আগৰ বছৰ তেওঁ হেঙুলত আছিলে, তেনেকৈ তাৰ আগতো আছিলে, আৰু তেওঁ এই বছৰ আমাৰ লগত তেওঁ চুক্তিবদ্ধ হ'ল। হয়, কিন্তু হঠাৎ যিহেতু আপোনালোকে সলনি কৰিবলগীয়া হ'ল, আপোনালোকৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হ'ল, যথেষ্ট লোকচানো হৈছে নিশ্চয়? নিশ্চয়, আমাৰ যেনেকে বেনাৰ, পোষ্টাৰ, আহ্বায়ক কমিটিক আমি উত্তৰ দিব লগা হৈছে। বহুতে ধৰক নন্দিনীক চাইও লৈছিলে, তেখেতসকলক আমি বুজাবলগীয়া হৈছে, কাৰণ আমি এতিয়া নন্দিনীক লৈ আমি ৰাইজৰ মাজলৈ যাব নোৱাৰো। যিহেতু তেওঁৰ যিটো গোচৰ হৈছে, সেই গোচৰত তেওঁ কেতিয়ালে ক'ত থাকিবলগীয়া হয় কোনো ঠিক ঠিকনা। আৰু আমাৰ এইটো এটা আমাৰ টাইম লিমিট থাকে। আমি 19 তাৰিখৰ পৰা 19 আগষ্টৰ পৰা আমি ৰাইজৰ মাজলৈ ওলাই যাম। নিশ্চিতভাৱে অহা 19 আগষ্টত যিহেতু ৰাজধানী থিয়েটাৰ ৰাইজৰ মাজলৈ ওলাই যাব, আৰু সেইকাৰণে হয়তো তৎকালীনভাৱে তেওঁলোকে সিদ্ধান্ত ল'বলগীয়া হৈছে। এগৰাকী নতুন অভিনেত্ৰীক তেওঁলোকে ইতিমধ্যে চুক্তিবদ্ধ কৰিছে। মুখ্য পৃষ্ঠপোষক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। এগৰাকী নতুন অভিনেত্ৰীক আপোনালোকে ল'বলগীয়া হ'ল, কি আশা দেখিছে? আমি ওলাই গ'লে গম পাম আশাটো কেনেকুৱা, কিন্তু এতিয়া মানে কি যিজনীক লৈছো সেইজনীৰ লগত গোটেইখিনি আগতীয়াকে কাম কৰিছে, গতিকে অসুবিধা হ'ব নালাগে। আৰু চবে আমি ডিছকাছ কৰিয়ে লৈছো, এইটো নহয় যে মালিক পক্ষই কাৰোবাক আনিছে এই আৰ্টিষ্টখিনি পচন্দ হোৱা নাই, তেনেকুৱা নহয়। ইয়াতে দেখিবলৈ পাইছো যে এটা আহ্বায়ক দল আহিছে, তেওঁলোকে ৰাজধানী থিয়েটাৰক আমন্ত্ৰণ জনাব আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? আমি তামোলপুৰ কালাগুচিৰ পৰা আহিছো। থিয়েটাৰ প্ৰতি বছৰে মাতি থাকো। যোৱাবেলিও আমি ৰাজতিলক থিয়েটাৰ মাতিছিলো, আৰু এইবেলি কাৰণে আমি এই ৰাজধানী থিয়েটাৰখন আমি ইতিমধ্যে আগতীয়াকৈ কথা পাতি আজি আমি আগধন হিচাপে লৈ চুক্তিবদ্ধ আমি কৰিলো। কৰিলে? হয়, কৰিলো আমি।
কিন্তু সুধিব বিচাৰিছো ইয়াত যিটো নন্দিনী কাশ্যপ বুলি এগৰাকী অভিনেত্ৰী আছিলে তেখেতক চাই পেলাই মাতিব আহিছে নেকি? নাই নাই নাই, আমি তেনেকুৱা আমি কোনো অভিনেতাক আমি প্ৰাধান্য দি আমি থিয়েটাৰখন মাতা হোৱা নাই। কাৰণ নন্দিনী কাশ্যপৰ বাহিৰেও আৰু অন্যান্য ইয়াত শিল্পী আছে, ভাল শিল্পী আছে। গতিকে আমি তেখেতসকলকো আমি অনুকৰণ কৰিছো। অকল নন্দিনী কাশ্যপেই যি থিয়েটাৰখন উঠাই লৈ যাব পাৰিব তেনেকুৱা আমি নাভাবো। গতিকে আমাৰ সম্পূৰ্ণ সমৰ্থন আছে এইখন থিয়েটাৰৰ প্ৰতি। আমি ইতিমধ্যে আমি যিখিনি শিল্পী থকা বুলি গম পাই আছো, সেইখিনি শিল্পীও নিশ্চয় কম নহয়। গতিকে অকল নন্দিনী কাশ্যপৰ কোনো ফেক্টৰ হ'ব নোৱাৰে বুলি মই নিশ্চিতভাৱে মই কথা পাতিম। এই মুহূৰ্তত আপুনি অসমৰ সদাশয় দৰ্শকলৈ কি আহ্বান কৰিব? হয়, আমি নন্দিনীক বাতিল কৰি আমি দেৱশ্ৰী দাসক লৈছো। আমাৰ এটাই আহ্বান অসমবাসী ৰাইজলৈ যে আপোনালোকে আহক, আমি আপোনালোকক নিৰাশ নকৰিম। হয়, আপোনালোকৰ মাজৰ পৰা মানে আপোনালোকেই ধৰক বহুতে চিলেক্ট কৰি দিয়া নন্দিনীৰ জেগাটো যাতে আমি ফুলফিল কৰিব পাৰো, তেনেকে ভাবি আমি বহুতৰ পৰামৰ্শ লৈ পেলাই আমি দেৱশ্ৰী দাসক আমি চিলেক্ট কৰিছো। নিশ্চিতভাৱে আৰু এনেধৰণে আগবাঢ়িছে বৰ্তমান যথেষ্ট চৰ্চাত থকা ৰাজধানী থিয়েটাৰৰ আখৰা।